মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি ট্ৰিগনমেট্ৰিৰ এটা ইণ্টাৰেষ্টিং ভিডিঅ' লৈ আহিছোঁ। তোমালোকে এই ট্ৰিগনমেট্ৰিক টেবুলখন অতি সহজে মনত ৰাখিবৰ কাৰণে এটা ট্ৰিক্স দিছোঁ। তোমালোকক মনোযোগ দি চাবা। ইয়াতে এটা হাতৰ ছবি আঁকিছোঁ। ইয়াতে বুঢ়া আঙুলিটো 0 ডিগ্ৰী, তাৰপিছত ওপৰতো 30 ডিগ্ৰী, তাৰ ওপৰতো 45 ডিগ্ৰী, তাৰ ওপৰৰ আঙুলিটো 60 ডিগ্ৰী আৰু শেষৰটো একেবাৰে শেষৰ ওপৰৰ আঙুলিটো 90 ডিগ্ৰী দিছোঁ। এতিয়া ইয়াৰ সহায়ত আমি কিদৰে ট্ৰিগনমেট্ৰিক টেবুলখন ফিল আপ কৰিব পাৰি অতি সহজ পদ্ধতিত তোমালোকে চাবা। এটা দুটা সূত্ৰ আছে। এটা আছে কি যে সাইন থিটা ইকুৱেল ৰুট অভাৰ ফিংগাৰ্ছ বিল' বাই 2 আৰু কছ থিটাৰ কাৰণে ৰুট অভাৰ ফিংগাৰ্ছ এবভ বাই 2। এই সূত্ৰ দুটাৰ ভিতৰত আমি ব্যৱহাৰ কৰি সাইন থিটা আৰু কছ থিটাৰ মান ওলাব পাৰি। এতিয়া প্ৰথম অৱস্থাত আমি সাইন থিটাৰ মান ওলাম। এতিয়া সাইন 0 ডিগ্ৰী মান ওলাব লাগে। সাইন 0 ডিগ্ৰী মান কেনেকৈ ওলাম? এতিয়া সূত্ৰখনত লিখা আছে সাইন থিটাৰ ৰুট অভাৰ ফিংগাৰ্ছ বিল' বাই 2। এতিয়া সাইন 0 ডিগ্ৰী আমি ইয়াতে সাইন 0 ডিগ্ৰী লৈছোঁ। সাইন 0 ডিগ্ৰী লৈছোঁ ৰুট অভাৰ সূত্ৰত আছে ফিংগাৰ্ছ বিল'। এতিয়া সাইন 0, এতিয়া 0 ডিগ্ৰী যিটো আঙুলি আছে ইয়াৰ তলত কি কেইটা আঙুলি আছে? বিল' মানে তলত। ইয়াৰ 0 ডিগ্ৰীৰ তলত আঙুলি নাই মানে 0। অৰ্থাৎ আমি ইয়াত 0 দিছোঁ উত্তৰ বাই 2। এতিয়া 0 বৰ্গমূল 0 বাই 2, 0ৰে 2 হৰণ কৰিলে আমি 0 পাম। অৰ্থাৎ সাইন 0 ডিগ্ৰী মান 0 ইয়াত আমি বহাই দিছোঁ। তাৰপিছত সাইন 30 ডিগ্ৰী মান কেনেকৈ ওলাম? যে আমাৰ সূত্ৰ দিয়া আছে ৰুট অভাৰ ফিংগাৰ্ছ বিল' বাই 2। এতিয়া 30 ডিগ্ৰীৰ ওচৰত আহিছোঁ আঙুলিত। এতিয়া 30 ডিগ্ৰীৰ তলত কেইটা আঙুলি আছে? এটা। 30 ডিগ্ৰীৰ নিচত বা তলত এটা আঙুলি আছে। আমি সূত্ৰত কি দিছোঁ ইয়াতে লিখিছোঁ সাইন 30 ডিগ্ৰী ইকুৱেল ৰুট অভাৰ ফিংগাৰ্ছ বিল' মানে 30 ডিগ্ৰীৰ তলত কেইটা আঙুলি আছে? এটা আঙুলি আছে। ইয়াতে 1 দিছোঁ বাই 2, 1ৰ বৰ্গমূল 1 বাই 2, অৰ্থাৎ সাইন 30 ডিগ্ৰী মান 1 বাই 2 ইয়াতে লিখিছোঁ। সাইন 30 ডিগ্ৰী মান 1 বাই 2। তাৰপিছত এই সাইন 45 ডিগ্ৰী মান ওলাব লাগে। সাইন 45 ডিগ্ৰী ইয়াতে পাতিছোঁ ইকুৱেল ৰুট অভাৰ ফিংগাৰ্ছ বিল'। সূত্ৰত আছে ফিংগাৰ্ছ বিল'। এতিয়া 45ৰ তলত কেইটা আঙুলি আছে? এটা দুটা আঙুলি আছে। আমি সূত্ৰত 2 দিছোঁ বাই 2। ইয়াত এইটো কেলকুলেশ্যন কৰিবৰ কাৰণে কি কৰিছোঁ? এই ৰুট অভাৰটোৰ লগত আৰু এটা ৰুট অভাৰ পূৰণ কৰিছোঁ আৰু এই ৰুট অভাৰটোৰ তলত 2ৰ লগতো পূৰণ কৰিছোঁ। ৰুট অভাৰটো পূৰণ কৰিলে স্কুৱাৰ ৰুট উঠি যাব, 2 থাকিব আৰু তলত 2 ৰুট অভাৰটো পাতিছোঁ। 2 2ত একবাৰ 1 বাই ৰুট অভাৰ 2 পালোঁ। অৰ্থাৎ সাইন 45 ডিগ্ৰী মান 1 বাই ৰুট অভাৰ 2 ইয়াতে আমি বহাই দিলোঁ। তাৰপিছত সাইন 60 ডিগ্ৰী মান ওলাব লাগে। এতিয়া সাইন 60 ডিগ্ৰীৰ তলত কেইটা আঙুলি আছে? 1 2 3। এতিয়া আমি সূত্ৰত পাতিলোঁ সাইন 60 ইকুৱেল ৰুট অভাৰ ফিংগাৰ্ছ বিল' অৰ্থাৎ 60 ডিগ্ৰীৰ তলত কেইটা আঙুলি আছে? 1 2 3টা। আমি ইয়াত 3 পাতিছোঁ আৰু সূত্ৰ 2 দিছোঁ। অৰ্থাৎ সাইন 60 ডিগ্ৰী মান ৰুট অভাৰ 3 বাই 2 আছে। এইটো এটা পাতিব লাগিব। তাৰপিছত সাইন 90 ডিগ্ৰী সূত্ৰত আছে যে সাইন 30 থিটাৰ কাৰণে ৰুট অভাৰ ফিংগাৰ্ছ বিল' বাই 2। এতিয়া 90 ডিগ্ৰীৰ তলত কেইটা আঙুলি আছে? 1 2 3টা 4টা। আমি সূত্ৰটো এটা পাতিছোঁ সাইন 90 ডিগ্ৰী ইকুৱেল ৰুট অভাৰ ফিংগাৰ্ছ বিল' মানে আঙুলি তলত কেইটা আছে? 90 ডিগ্ৰীৰ তলত কেইটা আঙুলি আছে? 4টা আঙুলি আছে। 1 2 3 4, 4টা আঙুলি আছে। 4 লিখিছোঁ, তলত 2 আছে। 4 বৰ্গমূল 2 লিখিছোঁ, তলত 2 আছে, পাতিছোঁ। 2 2ত একবাৰ, অৰ্থাৎ সাইন 90 ডিগ্ৰী মান 1 আমি ইয়াত পাতি দিলোঁ। এতিয়া কছ থিটাৰ মান ওলাম। কছ থিটাৰ সূত্ৰটো সাইন থিটাৰ বিপৰীত, মানে সাইন থিটাটো আছিল বিল' আৰু কছ থিটাটো হ'ব এবভ। এইটো কথাই এতিয়া আমি লিখিছোঁ কছ থিটা ইকুৱেল ৰুট অভাৰ ফিংগাৰ্ছ এবভ বাই 2, মানে ওপৰত কেটাগৰী আঙুলি আছে সেইখিনি হিচাপ কৰিব লাগিব। এতিয়া কছ 0 ডিগ্ৰী দিছোঁ। এতিয়া আমাৰ আঙুলিত 0 ডিগ্ৰীৰ ওচৰত আহি চালোঁ 0 ডিগ্ৰীৰ ওপৰত কেইটা আঙুলি আছে? 0 ডিগ্ৰীৰ ওপৰত 1 2 3 4টা আছে। অৰ্থাৎ কছ 0 ডিগ্ৰী ইকুৱেল ৰুট অভাৰ ফিংগাৰ্ছ এবভ 0 ডিগ্ৰীৰ ওপৰত যিকেইটা আঙুলি আছে। 4টা আঙুলি আছে, 4 লিখিছোঁ আৰু ইয়াত তলত 2 আছে, সূত্ৰত দিছোঁ 4 বৰ্গমূল 2 আৰু তলত 2 আছে দিছোঁ। 2 2ত একবাৰ, অৰ্থাৎ কছ 0 ডিগ্ৰী মান 1 আমি বহাই দিলোঁ। তাৰপিছত এই কছ 30 ডিগ্ৰী মান, এতিয়া এই আঙুলিত আহিলোঁ 30 ডিগ্ৰীৰ ওপৰত কেইটা আঙুলি আছে? 30 ডিগ্ৰীৰ ওপৰত কেইটা আঙুলি আছে? 1 2 3।
অৰ্থাৎ cos 30 ডিগ্ৰী ইকুৱেল ৰুট অভাৰ ফিংগাৰ্ছ এবভ 30 ডিগ্ৰীৰ ওপৰত কেইটা আঙুলি আছে 1 2 3 ইয়াতে 3 পাতিলোঁ আৰু সূত্ৰ 2 পাতিলোঁ অৰ্থাৎ cos 30 ডিগ্ৰী মান ৰুট অভাৰ 3/2 হ'ল তাৰপিছত cos 45 ডিগ্ৰী এই আঙুলিত আকৌ আহিলোঁ এতিয়া 45ৰ ওপৰত কেইটা আঙুলি আছে 45ৰ ওপৰত আঙুলি আছে 1 2 এতিয়া আমি সূত্ৰত লিখিলোঁ cos 45 ইকুৱেল ৰুট অভাৰ ফিংগাৰ্ছ এবভ অৰ্থাৎ 45ৰ এবভ 45ৰ ওপৰত কেইটা আঙুলি এইকেইটা লিখিব লাগিব 1 2 ইয়াতে 2 লিখিছোঁ আৰু সূত্ৰ 2 ইয়াতে পাতিছোঁ এতিয়া এই ৰুটটো উঠাই দিবৰ কাৰণে ৰুটটোৰ লগত এটা ৰুটটো পূৰণ কৰিছোঁ এই ৰুটটো তলতো পূৰণ কৰিছোঁ এই 2ৰ লগত এতিয়া ৰুটটো পূৰণ কৰিলে এই ৰুট অভাৰ উঠি যাব খালি সংখ্যাটো থাকিব তলত ৰুটটো থাকে 2ৰ মাজত একবাৰ অৰ্থাৎ 1/√2 পালোঁ cos 45 ডিগ্ৰী মান পালোঁ 1/√2 ইয়াতে এইটো sin 30 cos 30 ডিগ্ৰী মান √2 আৰু cos 45 ডিগ্ৰী মান 1/√2 পাতিলোঁ এতিয়া cos 60 ডিগ্ৰী মান কি cos 60 এতিয়া 60 ডিগ্ৰী য'ত আছে তাৰ ওপৰত কেইটা আঙুলি আছে এটা তাকে লিখিছোঁ cos 60 ইকুৱেল √2 ফিংগাৰ্ছ এবভ অৰ্থাৎ cos থিটাৰ ওপৰত কেইটা আঙুলি আছে 60 ডিগ্ৰীৰ ওপৰত কেইটা আঙুলি আছে এটা আঙুলি আছে ইয়াতে 1 লিখিছোঁ তলত 2 পাতিছোঁ তাৰপিছত 1ৰ বৰ্গমূল 1 আৰু 2 ইয়াতে আছে দিছোঁ অৰ্থাৎ cos 30 ডিগ্ৰী মান 1/2 ইয়াতে পাতি দিলোঁ তাৰপিছত আহিল cos 90 ডিগ্ৰী এতিয়া 90ৰ ওচৰত গ'লোঁ এতিয়া সূত্ৰত হ'ল cos থিটাৰ সূত্ৰ হ'ল √2 ফিংগাৰ্ছ এবভ বাই 2 এতিয়া cos 90 ডিগ্ৰীৰ ওচৰত গৈ চালোঁ যে এই 90ৰ ওপৰত আৰু আঙুলি নাই মানে 0 অৰ্থাৎ cos 90 ডিগ্ৰী ইকুৱেল √2 0/2 0 কিয় লিখিছোঁ 90 ডিগ্ৰীৰ ওপৰত আৰু আঙুলি নাই সেইকাৰণে ইয়াতে 0 লিখিছোঁ তাৰ তলত সূত্ৰ 2 পাতিছোঁ এতিয়া 0 বৰ্গমূল 0 তলত 2 থাকিল 0 দি 2 হৰণ কৰিলে 0 অৰ্থাৎ cos 90 ডিগ্ৰী মান 0 পালোঁ এতিয়া এই যে tan থিটাৰ মান কেনেকৈ ওলাম tan থিটাৰ মান sin থিটাৰ মান দি cos থিটাৰ মানক হৰণ কৰিম হৰণ কৰি যিটো মান পোৱা যাব সেইটো হ'ব tan থিটাৰ মান আমি এইফালে পাতিছোঁ যে sin থিটাৰ tan থিটাৰ মান ওলাব লাগে tan থিটাৰ সূত্ৰটো আমি জানো যে tan থিটা ইকুৱেল sin থিটা বাই cos থিটা অৰ্থাৎ sin থিটাৰ মানেৰে cos থিটাৰ মান হৰণ কৰিব লাগে যেনে আমি tan 0 ডিগ্ৰী ওলাম sin থিটা আৰু cos থিটাৰ মান হৰণ কৰিম sin থিটাৰ মান আছে 0 আৰু cos থিটাৰ মান আছে 1 এতিয়া এইটো ওলাব গৈ আছোঁ tan 0 ডিগ্ৰী মান তো একেদি 0 হৰণ কৰিলে 0 পাম অৰ্থাৎ tan 0 ডিগ্ৰী মান আমি একেদি 0 হৰণ কৰিলে 0 পাম এতিয়া 0 পালোঁ tan 0 ডিগ্ৰী 0 পালোঁ এতিয়া tan 30 ডিগ্ৰী মান ওলাব লাগে tan 30 ডিগ্ৰী মান ওলাই দিছোঁ তো 30 ডিগ্ৰীত কি আছে sin থিটা 30 আছে 1/2 আৰু cos থিটা 30 ডিগ্ৰী মান আছে √3/2 2 কাটা গ'ল তো 1/√3 থাকিল ইয়াতে tan 30 ডিগ্ৰী মান 1/√3 তাৰপিছত tan 45 ডিগ্ৰী মানটো আমি ওলাই দিম tan 45 ডিগ্ৰী মান sin থিটা আৰু cos থিটা মান হৰণ কৰিম ইয়াতে দি আছে 1/√2 বাই 1/√2 √2 কাটা 1 মাজত একবাৰ অৰ্থাৎ tan 45 ডিগ্ৰী মান 1 পালোঁ এতিয়া tan 60 ডিগ্ৰী মান কেনেকৈ ওলাম sin থিটাৰ মানেৰে cos থিটাৰ মান হৰণ কৰিব লাগিব √3/2 আৰু ইয়াত আছে 1/2 2 কাটা গ'ল এতিয়া √3/1 মানে √3 পাতিব পাৰি আৰু এটা হ'ল tan 90 ডিগ্ৰী এইটো কেনেকৈ এই 1 দি 0 হৰণ কৰিব লাগিব 1 দি 0 হৰণ 0 দি 1 হৰণ কৰিব নোৱাৰি এইটো তলত 0 আছে এক ওপৰত আছে এইটো হৰণ কৰিব নোৱাৰি গতিকে এইটো সংখ্যাবদ্ধ নহয় এইটো ইনফাইনিট এইটো সংখ্যাবদ্ধ নহয় এতিয়া cot থিটাৰ মান লিখিম cot থিটাৰ মান লিখোঁতে আমি tan থিটাৰ মানটো খালি ওলোটাই দিম এতিয়া এই যে tanৰ 0 ওলোটাই দিলে কি হ'ব tanৰ 0 ওলোটাই দিলে 0 তলত মনে মনে 1 আছে 1টো ওপৰত যাব 1টো ওপৰত 0 তলত আহিব অৰ্থাৎ 0 দিয়ে হৰণ কৰিলে এইটো সংখ্যাবদ্ধ নহ'ব তাৰপিছত এই tan 30 ডিগ্ৰী মান উল্টাই দিলে cot 30 ডিগ্ৰী মান পাম 1/√3 উল্টাই দিলে √3 থাকিব
তাৰপিছত এই যে 1 উল্টাই দিলে 1 থাকিব, √3 উল্টাই দিলে 1/√3 হ'ব, ইনফাইনাইট উল্টাই দিলে 0 হ'ব। এতিয়া sec থিটাৰ মান কেনেকৈ ক'লাম, cos থিটাৰ মানটো উল্টাই যাম, আমি sec থিটাৰ মানটো পাই যাম। 1 উল্টাই দিলে 1 হ'ব, √3/2 উল্টাই দিলে 2/√3 হ'ব। তাৰপিছত 1/√2 উল্টাই দিলে √2 হ'ব, 1/2 উল্টাই দিলে 2 থাকিব, 0 উল্টাই দিলে এইটো ইনফাইনাইট হ'ব, সংখ্যাবদ্ধ নহয়। তাৰপিছত cosec থিটাৰ মান ওলাবৰ কাৰণে sin থিটাৰ মান উল্টাই দিব লাগিব, 0 উল্টাই দিলে সংখ্যাবদ্ধ, 0 উল্টাই দিলে সংখ্যাবদ্ধ নহয়। তাৰপিছত 1/2 উল্টাই দিলে 2 থাকিব, 1/√2 উল্টাই দিলে √2 থাকিব, √3/2 উল্টাই দিলে 2/√3 থাকিব, আৰু 1 উল্টাই দিলে 1 থাকিব। এইটো হ'ল আমাৰ ট্ৰিগনমেট্ৰিক টেবল, এটা ইণ্টাৰেষ্টিং ট্ৰিক্স। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এইটো খুব মনোযোগেৰে চালে অতি সহজেই ওলাব পাৰিবা, পাহৰি নোযোৱা, মুখস্থ কৰা কোনো দৰকাৰ নহয়।